বহুত দিন কষ্ট কৰি মানে পাইছোঁ 2 বছৰ 3 বছৰ ৰানিং কৰি পঢ়ি ৰাতি দিনে কষ্ট কৰি পাইছোঁ পাপাই বহুত কষ্ট কৰি পঢ়াইছিলে সেইখিনি মানে ভাবি চিন্তি তেনেকৈ এবছৰ সফল হ'বলৈ মানে সক্ষম হৈছোঁ তেনেকৈ মানে চবে নকৰে কিছুমান মানুহে কৰিছিলে কিছুমানে আজিকালি জানে নহয় আপোনালোকে আৰু বাকী লগৰবোৰে অলপ ছাপোৰ্ট কৰিছিলে চবেই পাবাই এদিন নহয় এদিন যদি ভাগ্য বুলিয়ে নহয় কষ্টটো মেইন কষ্টটো কৰিলে ভাগ্য থাকক নাথাকক পিছত হ'লে পাবই আৰু ভগৱানৰ ভক্তিটোতো চবই থাকেই বাকী কষ্টটো মেইন ধন্যবাদ জনাইছোঁ ইমানখিনি মানে সুবিধা দিয়াৰ কাৰণে আজিৰ দিনত তেনেকৈ সুবিধা নিদিলে কোনেও এটা দুখীয়া ল'ৰা পাছলৈ মানে সক্ষম হ'ব নোৱাৰে তেনেকৈ হাঁহি বিঙি উঠিছে আৰু সক্ষম হৈছোঁ সিমানখিনি দিবলৈ বাকীটো আমাক বহুত দিছে সৰুৰ পৰাই পাপাই কষ্ট কৰি পঢ়াইছে ইমান দিনে বাকী এইটোতো ইমানো নহয় আৰু যিমানখিনি আমাক দিছে সিমানখিনি দিব পৰা নাই সৰু সুৰা কিবা এটা দিবলৈ মানে ট্ৰাই কৰিছোঁ হয় খুব ভালেই পাইছোঁ দেশকে যে ওলাই যাব পাৰিছে আৰু আমি জনাত বহুত কয় পঢ়িবলৈ গ'লেও আকৌ আহি পেলাই পথাৰলৈ যায় আকৌ দৌৰিবলৈ গৈ আহিও মোক চাহ জলপান দিয়ে গৈ পথাৰত ঘৰো সকলো কাম কৰে মাকো অসুখ ইমান ভাল নহয় ইমান কামত ধুনীয়াকৈ ৰাখিছিলে তেওঁ ধুনীয়া কৰিছে সেইফালে কোনো কষ্ট ফলটো এতিয়া পাইছে বাপেকেও বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলে আৰুনো কি বুলি ক'ম তেওঁ যিমানখিনি কষ্ট কৰিছে তিমানখিনি ফলটো পাইছে এতিয়া মোৰ ভাল লাগিছে দেশৰ কাম কৰিবৰ কাৰণে ওলাইছে যেতিয়া ভাল লাগিছে মোৰ ভালেই সুখী হৈছে মাৰ দেউতাকো ভাল লাগিছে মনটো মোৰ লাগিছে ইমানখিনি হেৰি হোৱাৰ কাৰণে সি কষ্ট ফলটো পাইছেতো সেইকাৰণে ভাল লাগিছে চেষ্টা কৰিছে কিন্তু মই তেওঁলোকক কৈছিলোঁ যে তোমালোকে চেষ্টা কৰি থকা সফল হ'বা আৰু প্ৰতিটো আদৰণি অনুষ্ঠানতে আপোনালোকে দেখিছে যে বিফল হ'লেহে সফল হয় আৰু বিফল নহ'লে কেতিয়াবা সফল হ'ব নোৱাৰে আৰু মজাটো নাপায় তেওঁলোকে এনেকৈ সফলতা পাইছে তাতকৈ তেখেতসকলে কষ্ট কৰি পেলাই সফলতা পাইছে কিন্তু তেখেতসকলৰ ভাগি কৰা নাছিল মই তেখেতসকলৰ অনুপ্ৰেৰণা দি পেলাই মই আহি থকা প্ৰজন্মক বা আহি থকা যুৱকসকলক ক'ব বিচাৰিছোঁ আপোনালোকে ফিল্ডলৈ আহক আৰু কামপুৰ ক্ৰীড়া খেলপথাৰত ইমানখিনি আপোনালোকৰ সুবিধা আছে আপোনালোকে অনুশীলন কৰক আৰু নতুনকৈ এতিয়া যোনসকলে এপ্লাই কৰি আছে তেওঁলোকে এতিয়াৰ পৰা চেষ্টা কৰিব লাগে আমাৰ কি হয় ইণ্টাৰভিউ আজিলৈকে ইণ্টাৰভিউ এটা চেষ্টা কৰিলে সক্ষম হ'ব নোৱাৰিব মই পুলিচতে অসম পুলিচতে হওক অসম ভেটেনেৰীতে হওক বা কামাণ্ডৰীয়ে হওক মই সকলো পৰীক্ষাৰ্থীৰ কাৰণে এটাই অনুৰোধ জনাইছোঁ আপোনালোকে আহক কষ্ট কৰক আপোনালোকক যেনেকুৱা সুবিধা লাগে মোক কওক মই সুবিধা কৰি দিম মই যিমানখিনি পাৰিছোঁ কৰি আছোঁ আৰু কৰি যাম আপোনালোকৰ খালি আশীৰ্বাদ মই বিচাৰিছোঁ ধন্যবাদ জয় অসম